Good afternoon. সকলকে আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো দেই। এয়া পাকঘৰ সোমাইছো। আকৌ পাকঘৰ সোমাই মনত পৰিলো ব্লগ এটাকে ষ্টাৰ্ট কৰি দিওঁ। আৰু আজি কি বনাওঁ তাকে দেখাওঁ আপোনালোকক। এয়া চাওকচোন ৰঙালাও কাটি লৈছো। ইমান ধুনীয়া কালাৰ আৰু খাবলৈও টেষ্টি হ'ব। এই ৰঙালাওটো খাই বিৰাট ভাল লাগে। তাৰ লগত দিম এয়া বুট আৰু সয়াবিন তিয়াই ৰাখিছো। আৰু এয়া চাওকচোন কালাৰ একদম ৰঙালাওৰ কালাৰ। এতিয়া বনাম ভাবিলো এটা ব্লগকে ষ্টাৰ্ট কৰো। ৰাতিপুৱা কৰিম বুলি ভাবি থাকোতে গ'ল। আজি বতৰটো অকণমান ঠাণ্ডাৰ নিচিনা হৈ আছে। ঠাণ্ডা মানে কি বতৰ চতৰ নাই কিন্তু দেই আজি ৰ'দ নাই, সেইকাৰণে গৰমটো একদম পোৱা নাই। তথাপিও ৰাতিপুৱা বহুত গৰম পাইছিলোঁ দেই। বৰষুণ পৰিব বুলি ভাবিছিলোঁ, কেতিয়াবা যে ৰ'দ নিদিলেও মানে গৰমটো দিয়ে তেনেকুৱা হৈছিলে। এতিয়া অকণমান ঠাণ্ডা পৰিছে। তো দুপৰীয়া সময়খিনিত যে ঠাণ্ডা পেলাইছে সেয়াই ভাল লাগিছে। খানা বনাই আছোঁ। আজি মই বেলেগ একো নবনাওঁ ভাবিছোঁ। আলুও দিব পাহৰি থাকিলোঁ। অকল সয়াবিন ৰঙালাও বুট তেনেকৈহে চব্জি বনালোঁ। আজি এনেকৈয়ে খাম আৰু দাইল চাইল একো নবনালোঁ। কি খাই আছ মোৰ গোসানী? কি চকলেট? বেলেগ চকলেট? তুমি ভাত খাবা না? তুমি ভাল ছোৱালী হয় না? গুড গাৰ্ল হয়? অ'কে বেবি। অ'কে দেখাই দিয়া। মোক চকলেট নেদা তুমি? কিয়? অ'কে। হওঁতে কি আছিল? কলিজা কি খাই আছ তুমি? স্প্ৰাইট পানী বেছি নাখাবা দে। মই খাব লৈছিলোঁ, তাইও দেখিলে। আগতে খোৱা নাছিল, মানে এইটো ঠাণ্ডাৰ পৰা সেই হ'ল ন, নৰ্মেল হৈ গৈছে এতিয়া। খাব পৰা নিচিনা হৈছে, সেইকাৰণে অকণমান খাইছে তাইও। গৰমত চাহ এটা খাবও মন নাযায়, সেইকাৰণে এয়াই খাই আছোঁ। এইফালে চাওকচোন লাইনটোৰ অৱস্থা। এই লাইনটো গ'ল মাত্ৰ, জাষ্ট গ'ল। এতিয়া অকণমান দেৰিকৈ আহিব, আকৌ অলপ সময় থাকিব। মানে একেইদিন তেনেকেই আছে। ইমান অশান্তি পাইছোঁ। গৰমৰ দিনত বেছিকৈ মানে লাইনটো এনেকুৱা কৰে। আৰু আজি এইয়া ফ্ৰী ফিজ দি পঠাইছে দেই, ৰাচন মানে ফ্ৰী ৰাচনত এয়া মাছ এটা। অঁ এইটো মাছ কলিজা, এইটো মাছ দিছি। আমি মাছ খাম, আমি খাই দিম। হয় না কলিজা? মায়েও খাব, পাপাও খাব, তুমিও খাবা। বাবা দেউতাইও খাব। দেউতাই দেখোন নাই ইয়াতে। মানুহজনে আহি ধুনীয়াকৈ মাছখিনি বাছি কুটি দিলে। আৰু ইয়াৰ পৰা দিছে দেই, এনেকৈ মাজে মাজে দিছে। মাছটো বাৰু বেছি নিদিয়ে, কেতিয়াবা কেতিয়াবা দিয়ে। বাকী মাংস হ'লে দি থাকে দেই, মাংস দিয়ে থাকে। আৰু ভাবিছোঁ বেলেগ একো নকৰোঁ, অকল পিঁয়াজেৰে বনাম আজি মাছ। তাকে বনাবলৈ যোগাৰ পাতি কৰি আছোঁ। মানে ইফালে মাছ ফ্ৰাই কৰি আছোঁ, ইফালে এয়া পিঁয়াজ কাটি আছোঁ। এনেকৈ এতিয়া বনাই লওঁ আৰু লগতে ব্লগ বনাই আছোঁ আপোনালোকক দেখুৱাৰ কাৰণে। তো খানাখিনি একেবাৰে ৰেডি কৰিহে আকৌ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কেনেকুৱানো হয় আঞ্জাখন অকণমান দেখাব লাগিব, হয়নে? তাৰপিছত আৰু গুড নাইট দি আজিৰ ব্লগটো সামৰণি মাৰিম। এতিয়া মই এইখিনি কৰি লওঁ দেই, তাৰপিছত আকৌ লগ পাম। খানা বনোৱা শেষে হোৱা নাই। এতিয়া আকৌ মাছ ফ্ৰাই জোলো অকণমান বনাব লাগিব, যিহেতু বেলেগ আঞ্জা নাই। সেয়া মাছ ফ্ৰাই কৰা হ'ল। মাছ ফ্ৰাই কৰিলে বহুত সময় লাগে, আকৌ মাংস বনোৱা ভাল তেনেকুৱা হয় ন কেতিয়াবা। এইফালে এয়া সেইটো চাফা কৰি নথলোঁ। এয়া খানা বনোৱা কমপ্লিট প্ৰায় দেই। চাওকচোন ঘামি জামি অৱস্থা নাই। এতিয়া ভাবিছোঁ আঞ্জাখিনি হোৱাৰ পিছত নমাই মানে আঞ্জাখিনি ঠাণ্ডা হয় মানে মই গা পা ধুই আহিম, তাৰপিছতহে ভাত খাম। পিঁয়াজ আৰু বিলাহীৰ আৰু মাছৰ জোল বনাইছোঁ, আলু চালু দিয়া নাই দেই। এইফালে মাছ ফ্ৰাই আছে। এয়া আজি এয়াই আৰু
আৰু ইফালে আছে দুপৰীয়া অকণমান ভাত অকণমান ৰঙালাও চব্জি সেয়াই আৰু এতিয়া খাই লওঁ মানে আগতে গা ধুওঁ তাৰপিছত খাওঁ বাকী বাচন অকণমান আছিলে সেইখিনি ধুই ল'লোঁ আৰু আশা কৰোঁ সকলোৱে ব্লগটো চাই ভাল পাইছে আৰু মৰম দিব বুলি আশা কৰিছোঁ আগলৈও বাকী নেক্সট আকৌ নতুন লগত সকলোকে অতি সোনকালে লগ পাম সকলোৱে ছাপোৰ্ট কৰিব দেই বাই বাই আকৌ নেক্সট এটা ব্লগত সকলোকে অতি সোনকালে লগ পাম বাই বাই